Hello guys, welcome to CS YouTube. Guys, আজিৰ পৰা ষ্টাৰ্ট কৰিম 1998 অথবা 1998 ৰ পৰা 2020 লৈকে যিমানবিলাক গ্ৰামাৰ আহিছিলে ভয়েস হোক কাৰেক্ট টেন্স হোক প্ৰিপজিশন হোক নেৰেশন হোক গোটেইবিলাক আজিৰ পৰা সিৰিজ ওয়াইজ আপোনালোকৰ লগত ডিসকাস কৰিম সো গাইস আজি আমি আলোচনা কৰিম কাৰেক্ট টেন্স ইয়াত মই লিখি লৈছো কাৰেক্ট টেন্স তাৰ পিছত 1998 টু 2002 মানে 1998 চনৰ পৰা 2002 লৈকে যিমান বিলাক কাৰেক্ট টেন্স আহিছিল মেট্ৰিকত গুটেকেটা এইটো ভিডিওত আমি আলোচনা কৰিম তাৰ পিছত বেলেগ ভিডিওত অথবা ইয়াৰ 2 নম্বৰ যেটো ভিডিও হ'ব সেই 2 নম্বৰ ভিডিওত আমি 2003 ৰ পৰা 2010 লৈকে আলোচনা কৰিম মানে এনেকুৱা তিনিটা মান ভিডিও হ'ব ইয়াৰ আগতে আৰু দুটা মই ভিডিও আপলোড কৰিছো সেই দুটাৰ লিংক মই ডেসক্ৰিপচনত দি দিম সেই দুটা আপোনালোকে চাব পাৰে তাত মই প্ৰায় 30টা মান কাৰেক্ট টেন্স আলোচনা কৰিছো আৰু এই ধৰণে কাৰেক্ট টেন্স বিলাক আলোচনা কৰিলে কেৱল মেট্ৰিক নহয় হায়াৰ সেকেন্ডাৰী অথবা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ লৈকে আপোনালোকৰ কাৰেক্ট টেন্সৰ কোনো প্ৰবলেম নহব কাৰণ এইবিলাক কাৰেক্ট টেন্সে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰটো আহিব একে সেম So guys, ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আপোনাৰ লগত আছো মই চাহবৰ আৰু আপুনি চাই আছে CS YouTube তো বলক ভিডিওটো আৰম্ভ কৰো So guys, ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট সদায় ৰিকুৱেষ্ট কৰি থাকো আৰু আজিও কৰিম মই প্ৰথমতে ইয়াত লিখি লৈছো সাবস্ক্ৰাইব লাইক এণ্ড শেয়াৰ মোৰ চেনেলটো যদি আপুনি প্ৰথম হয় তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব So guys, এতিয়া বলক নাম্বাৰ ওয়াইজ আমি আলোচনা কৰো কাৰেক্ট টেন্স বিলাক So guys, প্ৰথম যেটো SSLC 1998 ৰ পেপাৰ যেটো আছে 1998 ইয়াৰ পেপাৰত প্ৰায় তিনিটা মান আহিছিল তিনিটা মান কাৰেক্ট টেন্স আহিছিল তাৰে এক নম্বৰটো কি আছে ইয়া চাও when he entered my room I write a letter write শব্দটো অথবা write ভাগটো ব্ৰেকেটৰ ভিতৰত আছে একো নাই when আছে আপোনালোকে চাব পাৰিছে when আছে when থাকিলে যেটো ব্ৰেকেটত দিয়া ভার্ব থাকিব হেতু প্ৰেজেন্ট past continuous tense বা past indefinite tenseত লিখিব লাগে কি কলো আকৌ এবাৰ কৈছো মানে when থাকিলে সেই বাক্যটোত দুটা ভার্ব থাকিব এটা ভার্ব থাকিব প্ৰেজেন্ট past indefinite tenseত আৰু এটা ভার্ব থাকিব past continuous tenseত এতিয়া আপোনালোকে চাব লাগিব যে শুদ্ধকৈ যেটো দিয়া আছে সেই শুদ্ধকৈ দিয়াটো past indefiniteত দিয়া আছে না past continuousত দিয়া আছে এতিয়া আপোনালোকে চাব পাৰিছে he entered এটো past indefiniteত দিয়া আছে এটা past indefiniteত দিয়া আছে এটা ভাব আৰু আনটো ভাব past continuous tenseত লিখিব লাগিব আৰু past continuous tenseত কেনেকৈ লিখা হয় past continuous tenseত লিখা হয় সাবজেক্টৰ পিছত was বা were তাৰে ভিতৰত যিকোনো এটা দিব লাগে আইৰ লগত was আছে আইৰ লগত was মিলে was দিলু আৰু যেটো ভাব আছে ভাবৰ লগত ing লগ লগাই দিলে হ'ল রাইট আছিল রাইটৰ লগত ing লগ লগাই দিলু ৰাইটিং হৈ গল আৰু ইয়াত আপোনালোকে লক্ষ্য কৰিব ভাৰ্বৰ লগত যেতিয়াই ing লগ লগাই দিব তেতিয়া চাব যদি ভাৰ্বৰ শেষৰ আখৰটো যদি ই হয় ইটো উঠাই দিয়াৰ পিছতহে ing লগ লগাই দিব সো গাইস আশা কৰো বুজি পাইছে এতিয়া বলক 2 নম্বৰটো চাও বি নম্বৰটো কি দিয়া আছে the match start before we reach the field ইয়াত before শব্দটো আছে আপোনালোকে চাব পাইছে before থাকিলে beforeৰ আগৰ যেটো ভার্ব থাকিব সেই ভার্বটো past perfect tenseত আমি লিখিব লাগিব before মানে আগত আৰু before শব্দটো থাকিলে ইয়াৰ আগত যেটো ভাব থাকিব সেইটো past perfect tenseত লিখিব লাগিব আৰু ইয়াত আপোনালোকে চাব পাৰিছে beforeৰ আগত start ভাবটো past ব্ৰেকেটৰ ভিতৰত আছে আমি ইয়াক past perfect tenseত লিখিম past perfect tenseত কি হয় যেটো সাবজেক্ট আছে সাবজেক্টৰ পিছত হেড যেটো মডাল অক্সিলাৰি ভাব হয় সেইটো লিখিব লাগে আৰু যেটো ভার্ব আছে ভার্বটো 3 নম্বৰ ওপৰত লিখিব লাগে ইয়াত মই লিখি লৈছো the match had started before we reached the field So guys, এতিয়া বলক সি নম্বৰটো চাও 1998 ৰ সি নম্বৰটো ইয়াত দিয়া আছে it is time ইয়াত একো নাই it is time আছে মানে যেটো ভার্ব আছে past tenseত হ'ব it is time থাকিলে ভার্বটো past tenseত লিখিব লাগে আৰু একো নাই এটা ভার্বটো আছে go ইয়াক past tenseত লিখিলে হৈ যাব went so it is time you went home so এনেকুৱা কৰিব লাগিব so guys আশা কৰো 1998 ত যিমান কেটা আহিছিল অথবা যি তিনিটা আহিছিল আপোনালোকে বুজি পাইছে এতিয়া বলক 1999 ৰ কেটা চাও So guys, এতিয়া 1999 ৰ কেটা আপোনালোকলৈ লৈ আহিলো 1990 মানে 1999 চনত কেৱল দুটা হে আহিছিল আৰু দুটাই বহুত ধুনিয়া
ইয়াত আপোনালোকে চাব পাৰিছে প্ৰথমটোত কি দিয়া আছে we shall wait here until he come back এতিয়া ইয়াত আপোনালোকে লক্ষ্য কৰিব while until শব্দটো আছে until যদি শব্দ থাকে সেই until শব্দটো থকাৰ লগে লগে বাক্যটো দুটা ভাগ থাকিব এটা ভাগ থাকিব past এটা ভাগ থাকিব present indefinite tenseত আৰু এটা ভাগ থাকিব future indefinite tenseত so guys until ৰ আগতো আপোনালোকে চাব পাৰিছে future indefinite tenseত আছে shall wait আছে আৰু তেনেহলে ব্ৰেকেটত দিয়া ভাগটো present indefinite tenseত লিখিব লাগিব আৰু present indefinite tenseত কি কৰা হয় subject to চাই ভাৰ্বৰ লগত s by s লগ লগাই দিয়া হয় এটা সাবজেক্টটো হল হি টু থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় আৰু আপোনালোকে জানে থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার যদি হি হয় অথবা মানে সাবজেক্টটো যদি থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় প্রেজেন্ট ইনডেফিনিট টেন্সত কি কৰা হয় ভাৰ্বৰ লগত s by s লগ লগাই দিয়া হয় এটা কামৰ লগত s লগ লাগিছে so guys এটো হৈ গল এতিয়া বি নম্বৰটো চাও বি নম্বৰটোত কি দিয়া আছে when he came in I write a letter ইয়াত when শব্দটো আছে when শব্দটো থাকিলে মই অলপমান আগতে কলো এটা ভাব প্ৰেজেন্ট এটা ভাব পাস্ট ইনডেফিনিটত থাকিব আৰু এটা ভাব পাস্ট কন্টিনিউয়াস টেন্সত থাকিব এতিয়া আপোনালোকে চাইছে ইয়াত came আছে came টু পাস্ট ইনডেফিনিটত আছে তেনেহলে ভুলকৈ দিয়াটো পাস্ট কন্টিনিউয়াস টেন্সত হ'ব পাস্ট কন্টিনিউয়াস টেন্সত কি কৰা হয় সাবজেক্টৰ পিছত was বা were লিখা হয় আর লগত was হ'ব সেইকাৰণে was দিছো আৰু write যেটো আছে তাৰ লগত ing লগ লগাই দিলে ৰাইটিং হৈ গল I was writing a letter so guys এটো আছিল 1999 চনৰ বিলাক এতিয়া বলক আমি 2000 চনৰ যিবিলাক আহিছিল সেইবিলাক চাও 2000 চনত আপোনালোকে চাব পাৰিছে তিনিটাহে আহিছিল মাত্ৰ তিনিটা এতিয়া এই তিনিটা কি আছিল প্ৰথমতে এক নম্বৰটো চাও হি walk across the road when a scooter hit him এটা আপোনালোকে চাব পাৰিছে ইয়াতো when শব্দটো আছে when শব্দটো থাকিলে কলো ইয়াৰ কাহিনীবিলাক আগতে কলো মই যে এটা ভাব past tenseত থাকিব আৰু এটা ভাব past continuous tenseত থাকিব এতিয়া এটা ভাব past tenseত আছে ইয়াত আপোনালোকে চাব পাৰিছে এটো past tense হয় এটা কেনেকৈ গম পালে এটো past tense হয় বুলি কাৰণ চাওক হিট শব্দটো যে আছে হিটৰ তিনিটা ৰূপ একেই কিন্তু যদি প্ৰেজেন্ট টেন্সত থাকিলে হেতেন প্ৰেজেন্ট টেন্সত থাকিলে এ সাবজেক্টটো থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় ভার্বটোৰ লগত s by s লগ লাগি থাকিলে হেতেন কিন্তু ইয়াতে s by s লগ লাগি থকা নাই অথবা এটো past টেন্সত আছে আৰু এটা ভাব past টেন্সত থকাৰ লগে লগে আনটো ভাব past continuous টেন্সত লিখিব লাগিব past continuous টেন্সত কি কৰা হয় past continuous টেন্সত সাবজেক্টৰ পিছত was বা were দিয়া হয় ইয়াত হি আছে সাবজেক্ট হিৰ লগত was মিলিব was দিছো আৰু ভাৰ্বৰ লগত ing লগ লগাই দিলে হৈ গল so he was walking across the road when a scooter hit him so guys আশা কৰো বুজি পাইছে এতিয়া বি নম্বৰটো চাও বি নম্বৰটোত কি দিয়া আছে I wish I accepted the job I accept the job ইয়াত I wish আছে আপোনালোকে জানে I wish থাকিলে ভাৰ্বটো past indefinite tense লিখিব লাগে আৰু একো নাই I wish যদি I wish আছে তেনেহলে ভাৰ্বটো past indefinite tense লিখিলে হৈ গল এতিয়া accept আছে ইয়াৰ past indefinite tense অথবা past tense ৰূপটো কি হ'ব accepted ইটি লগ লগা ed লগ লগা দিলে হ'ল I wish I accepted the job so guys এতিয়া বলক আমি সি নম্বৰটো চাও সি নম্বৰটো hurry up the taxi wait hurry up থাকিলে আপোনালোকে কি কৰিব যেটো ভার্ব আছে ভার্বটো প্রেজেন্ট কন্টিনিউয়াস টেন্সত লিখি দিব hurry up the taxi is waiting প্রেজেন্ট কন্টিনিউয়াস টেন্সত কি হয় সাবজেক্টৰ পিছত is এমাৰ তিনিটা বহে তিনিটাৰ যিকোনো এটা বহে the taxi লগত is মিলিব সেইকাৰণে is দিছো আৰু ভাৰ্বৰ লগত ing লগ লগাই দিলে প্রেজেন্ট কন্টিনিউয়াস টেন্স হৈ গল so guys আশা কৰো বুজি পাইছে ইমানখিনি এতিয়া বলক 2001 ৰ কেটা চাও তাৰ পিছত 2002 ৰ কেটা চাও এটা 2001 ত কেটা পাঁচটা মান আছে চাগে পাঁচটা তাৰে এক নম্বৰটো চাও কি দিয়া আছে এক নম্বৰটো দিয়া আছে they live in Delhi for 10 years ইয়াত ফৰ শব্দটো আছে ফৰ শব্দটো থাকিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে এটো আপোনালোকে জানি এটা প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কি কৰা হয় সাবজেক্টৰ পিছত have been বা has been দিয়া হয় এটা সাবজেক্টটো হল প্লুৰাল নাম্বার সেইকাৰণে have been হ'ব has been সিঙ্গুলার নাম্বার হলেহে হ'ব সাবজেক্টটো প্লুৰাল নাম্বার হয় ইয়াত have been দিব লাগিব আৰু ভাৰ্বৰ লগত ing লগ লগাই দিলে হয় ইয়াত লিভ আছে লিভৰ লগত ing লগ লগাই দিলে লিভিং তাৰ পিছত বাকি যেনেকুৱা আছে তেনেকুৱা in Delhi for 10 years আছে in Delhi for 10 years লিখিব লাগিব ইয়াত তাৰ পিছত বি নম্বৰটো চাও বি নম্বৰটোত কি দিয়া আছে she died after she suffered from 5 years এইটো আপোনালোকে চাব পাইছে after আছে after থাকিলে after মানে পিছত মানে পিছৰ ভাবটো past perfect tenseত লিখিব লাগে পিছৰ ভাবটো past perfect tenseত লিখিব লাগে এটা after ৰ পিছৰ ভাব হল suffer to past perfect tenseত লিখিলে কি হ'ব past perfect tenseত কি হয় সাবজেক্টৰ পিছত had দিয়া হয় had দিলু আৰু ভাবটো 3 নম্বৰৰ ওপৰত লিখা হয় suffer আছে তার 3 নম্বৰ ওপৰত হ'ব suffer so guys এইটো হৈ গল she died after she had suffered for 5 years so guys এতিয়া ব্লক সি নম্বৰটো কি দিয়া আছে 10 years past since I met you
এইটো ইয়াত কিন্তু বহুত ইম্পৰ্টেন্ট এইটো এনেকুৱা বাক্যবিলাক 10 years পাস বা 5 years পাস 2 years পাস এনেকুৱা থাকিলে আপোনালোকে কি কৰিব যেটো পাস শব্দটো আছে অথবা পাস যেটো ভার্ব আছে সেইটো প্ৰেজেন্ট পারফেক্ট টেন্সত লিখি দিব বহুত ইম্পৰ্টেন্ট এইটো ক্লাস 10 ৰ কাৰণে আৰু ক্লাস হায়াৰ সেকেন্ডাৰী কাৰণে এইটো ইম্পৰ্টেন্ট হয় এইবিলাক এই ধৰণৰ বিলাক হাই সেকেন্ডাৰী বহুত আহিব পৰা চান্স বেছি থাকে কাৰণ ইয়াত কনফিউজ লাগি থাকে যে সিন্স যে আছে সিন্স থাকিলে তো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় কিন্তু ইয়াত তো পাস্ট প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হৈছে কিয় মানে সেই কনফিউজনটো থকাৰ কাৰণে এইবিলাক হাই সেকেন্ডাৰীৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ইয়াত কি দিয়া আছে 10 ইয়াৰ পাস 10 ইয়ার্স পাস ইয়াক আমি লিখিব লাগিব 10 ইয়ার্স প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিবৰ কাৰণে সাবজেক্টৰ পিছত হ্যাভ হ্যাজ দিব লাগে সাবজেক্টটো হল প্লুৰাল নাম্বাৰ সেই কাৰণে আমি হ্যাভ দিলো আৰু পাস্ট যেটো শব্দ আছে তাৰ পাস্ট ইন দ্য পাস্ট টেন্স মানে পাস্ট পার্টিসিপল যেটো হ'ব সেইটো হ'ব পাস্ট 10 years passed 10 years have passed since I met you yet you to দিবৰ কাৰণে মানে মিস্টেক হৈ গল সেইটো you to ইয়াত আপোনালোকে লিখি দিব you to দিব লাগিব তাৰ পিছত দুই নম্বৰটো চাও দুই নম্বৰটো কি আছে when he came it be all over ইয়াত when শব্দটো আছে when শব্দটো থাকিলে দুটা ভার্ব থাকিব এটা past indefinite tenseত আৰু এটা past continuous tenseত লিখিব লাগিব বহুত ইম্পৰ্টেন্ট when he came it be all over past continuous tenseত লিখিব লাগিব past continuous tenseত কিন্তু এইটো আমি past indefinite tenseত হে লিখিছো মনত ৰাখিব যদি be শব্দটো আছে ব্ৰেকেটৰ ভিতৰত চাওক ইয়াত এটা ব্যতিক্ৰম এটা আছে when থাকিলে এটা ভার্ব প্ৰেজেন্ট টেন্স past indefinite tenseত আৰু এটা ভার্ব past continuous tenseত লিখিব লাগে সেইটো আছিল নিয়ম কিন্তু চাই লব ব্ৰেকেটৰ ভিতৰত ভার্বটো be শব্দ হয় নেকি যদি be শব্দ হয় তেনেহলে past indefinite tenseতে হ'ব দুইটাই সো গাইস আশা কৰো বুজি পাইছে এতিয়া be আছে be থাকিলে ইয়াৰ past tenseৰ ৰূপটো হ'ল was সো আশা কৰো বুজি পাইছে এতিয়া বলক ই নম্বৰটো চাও ই নম্বৰটোত কি আছে he stay here until you return until থকা ওপৰত এটা পাইছিলো until থাকিলে মই কৈছিলো এটা ভাব প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকে আৰু এটা ভাব past future indefinite tenseত থাকে future indefinite tenseত এটা ভাব present indefinite tenseত এটা এতিয়া আপোনালোকে চাব লাগিব present indefinite tenseটো শুদ্ধকৈ দিয়া আছে নে future indefinite tenseটো শুদ্ধকৈ দিয়া আছে এতিয়া আপোনালোকে চাব পাৰিছে you ৰ পিছত return আছে এইটো present indefinite tenseটো শুদ্ধকৈ দিয়া আছে নহলে ভুলকৈ দিয়াটো future indefinite tenseত লিখিব লাগিব he will stay here আৰু future indefinite tenseত কি কৰা হয় সাবজেক্টৰ পিছত shall বা will দিয়া হয় এটা he আছে সাবজেক্ট ইয়াৰ লগতো will মিলিব সেইকাৰণে will দিছো আৰু ভার্ব যেটো আছে যেনেকুৱা আছে তেনেকুৱাই থাকিব stay আছে stay he will stay here until you return সো গাইস আশা কৰো বুজি পাইছে এতিয়া বলক 2002 ৰ কেটা চাও সো গাইস 2002 তো তেনেকুৱা পাঁচটাই আহিছে পাঁচটাৰ ভিতৰত সাগে কেইটামান হে লিখিব গৈছিল দুটা তিনিটা মান হে লিখিব গৈছিল সাগে তেনেকুৱা হ'ব পাৰে কিন্তু গুটেকেটা আমি প্ৰেক্টিস কৰিব লাগিব সেইকাৰণে এটা কৈ প্ৰেক্টিস কৰিলে হৈ গল ইয়াৰ পৰা ইয়াত চাওক এক নম্বৰটো কি দিয়া আছে when he started for office ইয়াত আকৌ চাওক when থকা আছে মানে when থকাটো বহুত ইম্পৰ্টেন্ট হয় এছএছএলসি কাৰণে আপোনালোকে চাও পাইছে যিমান কেটা 1998 চনৰ পৰা 2002 লৈকে কৰি আছো প্ৰায় 4টা 5টা মান when থকা আহিছে মানে when থকা বিলাক বহুত ইম্পৰ্টেন্ট হয় ইয়াত চাওক when আছে সেইকাৰণে when থাকিলে এটা ভাব past indefinite tenseত লিখিব লাগে চাওক ইয়াত past indefinite tenseত আছে আৰু এটা ভাব past continuous tenseত লিখিব লাগে ইয়াক আমি past continuous tenseত লিখিব লাগিব কাৰণ ভুল কৈ দিয়া আছে এটো এটা past continuous tenseত কি হয় সো গাইস past continuous tenseত কি হয় সাবজেক্ট যেটো আছে সাবজেক্টৰ পিছত was বা were দিব লাগে সাবজেক্টটো হল ইজৰ লগতো was মিলিব সেইকাৰণে was দিছো আৰু যেটো ভার্ব আছে ভার্বৰ লগত ing লগ লগাই দিলে হল rain আছে তাৰ লগত ing লগ লগাই দিলে raining হৈ যাব সো গাইস এতিয়া চাও বি নম্বৰটো কি দিয়া আছে I not meet my friends for ages for আছে অলপমান ব্যতিক্ৰম থকা বাক্য এটো for আছে for থাকিলে আপোনালোকে জানে since বা for থাকিলে present perfect continuous tenseত লিখা হয় কিন্তু ইয়াত present perfect continuous tenseত লিখিব নোৱাৰিম কাৰণটো হল আপোনালোকে লক্ষ্য কৰিছে ইয়াত ব্ৰেকেটৰ ভিতৰত মিট শব্দটো অথবা ভার্বৰ লগত not শব্দটো আছে যদি ভার্বৰ লগত not শব্দটো থাকে তেনেহলে since বা for থাকিলেও একো নাই সেই বাক্যটোক আমি present perfect tenseত লিখি দিলেই হৈ গল present perfect tenseত কি কৰা হয় সাবজেক্টৰ পিছত have বা has লিখা হয় ইয়াত I আছে I লগত have মিলিব সেইকাৰণে have দিছো আৰু not শব্দটো আছে not আৰু mid ভার্বটো past
মানে past participle লিখিব লাগিব past participle হল met so I have not met my friends for years তাৰপিছত সি নম্বৰটো চাওঁ সি নম্বৰটোত কি দিয়া আছে সি নম্বৰটো দিয়া আছে if you request him he would have helped you এটো কন্ডিশনাল সেন্টেন্স হয় কন্ডিশনাল সেন্টেন্স যদি এটা ভাবত কন্ডিশনাল সেন্টেন্স বিলাকত কি হয় দুটা ক্লজ থাকে so guys conditional sentence বিলাকত দুটা ক্লজ থাকে এটা থাকে if ক্লজ অথবা if থকা যেটো ক্লজ আছে হেতুক if ক্লজ বুলি কোৱা হ'ব এটো if ক্লজ ইয়াত আৰু যেটো if ক্লজ মানে if যেটো শব্দত যেটো ক্লজত নাথাকিব হেতুক আমি মেইন ক্লজ বুলি কম ইয়াত আপোনালোকে ইয়াৰ পৰা শিকি লব যদি মেইন ক্লজত মডেল ভাৰ্ব আৰু have আৰু ভাৰ্বটো 3 নম্বৰ ওপৰত আছে অথবা যদি মেইন ক্লজটো would have আৰু ভাৰ্বটো 3 নম্বৰ ওপৰত আছে এনেকুৱা যদি থাকে তেনেহলে যেটো if ক্লজ আছে if ক্লজৰ যেটো ব্ৰেকেটৰ ভিতৰত ভাৰ্ব আছে সেই ভাৰ্বটো past perfect tenseত লিখিব লাগিব বুজি পোৱা নাই আকৌ কৈছো যদি মেইন ক্লজত would have বা would have আৰু লগতে ভাৰ্বটো 3 নম্বৰ ওপৰত থাকে তেনেহলে if ক্লজৰ যেটো ব্ৰেকেটৰ ভিতৰত ভাৰ্ব দিয়া থাকিব হেতু past perfect tenseত লিখিব লাগিব ইয়াত আপোনালোকে লক্ষ্য কৰিছে মেইন ক্লজ হল এইটো he would have helped you ইয়াত would have helped আছে অথবা would have ৰ লগত ভাৰ্বটো 3 নম্বৰ ওপৰত আছে এতিয়া আমি if ক্লজৰ যেটো ভাৰ্ব আছে হেতু past perfect tenseত লিখিব লাগিব এটা past perfect tenseত কেনেকৈ লিখা হয় past perfect tenseত সাবজেক্টৰ পিছত সাবজেক্ট হল you ৰ লগত had দিয়া হয় অথবা সাবজেক্টৰ লগত had দিয়া হয় আৰু যেটো ভাৰ্ব আছে ভাৰ্বটো 3 নম্বৰ ওপৰত লিখা হয় you had request আছিল ৰিকুৱেষ্টৰ 3 নম্বৰ ওপৰটো হল requested him so guys আশা কৰো বুজি পাইছে বাক্যটো এবাৰ পঢ়ি দিও if you had requested him he would have helped you বহুত ধুনিয়া বহুত ইম্পৰ্টেন্ট হয় কন্ডিশনাল সেন্টেন্স বিলাক অলপ জানিব লাগিব কন্ডিশনাল পৰা প্ৰায় আহি থাকে কাৰেক্ট টেন্সত তাৰ পিছত আমি ডি নম্বৰটো চাওঁ ডি নম্বৰটোত কি দিয়া আছে she worked in this school since 1990 ইয়া since শব্দটো আছে বহুত ইজি since থাকিলে যেটো ভার্ব থাকিব ভার্বটোক আমি present perfect continuous tenseত লিখিব লাগে এটা present perfect continuous tenseত কি হয় সাবজেক্টৰ পিছত have been বা has been লিখা হয় সাবজেক্টটো হল she চিৰ লগত has been মিলিব সেইকাৰণে has been দিছো আৰু ভাৰ্ব যেটো আছে তাৰ লগত ing লগ লগাই দিলে হৈ গল she has been working in this school since 1990 1990 so guys আশা কৰো বুজি পাইছে এতিয়া চাও ই নম্বৰ একেবাৰে লাষ্ট ওয়ান যেটো আছিল আজিৰ কাৰণে এতিয়া লাষ্ট ওয়ানটো কি আছে we two be friends for long মানে আমি দুইটাই বহু দিনৰে পৰা বন্ধু আমি দুয়ো বহু দিনৰে পৰা বন্ধু এইটো বহুত স্মাৰ্ট পোৱালি বিলাকো ইয়াত মিস্টেক কৰি থৈ আহিব পাৰে বহুত স্মাৰ্ট পোৱালি বিলাকো ইয়াত মিস্টেক কৰি থৈ আহিব পাৰে বহুত ইম্পৰ্টেন্ট অথবা বহুত জানিবলগীয়া কথা ইয়াত এইটো এতিয়া চাওক কোনোবাই be to were লিখি দিব কোনোবাই be to were লিখি দিব কিবা কিবি লিখি দিব তেনেকুৱা নহয় be শব্দটো যদি থাকে তেনেহলে ইয়াৰ ঠাইত is am are চাওক ইয়াত তেনেকুৱা for তাৰ পিছত কিবা কিবি থকা বাক্য এটো নহব বুজি পাইছে যদি আপোনালোকে ভাবিছে যে for আছে ইয়াক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব ভুল তেনেকুৱা লিখিব নোৱাৰে ইয়াত আমাক কি কৈছে যে আমি দুইটা বহু দিনৰে পৰা বন্ধু সেইকাৰণে এই be ঠাইত is am are তিনিটাৰ ভিতৰত যিকোনো এটা দিব লাগিব এতিয়া is am are ৰ ভিতৰত ইয়াত are মিলিব কাৰণ we two বুলি কৈছে we two বুলি কলে এটো প্লুৰাল নাম্বাৰ হৈ যাব প্লুৰাল নাম্বাৰৰ সৈতে are মিলিব is to নিমিলে সেইকাৰণে are we two are friends for long so guys আশা কৰো বুজি পাইছে বুজি পালে আমাৰ চেনেলটো প্ৰথম কথা চেনেলটোক সাবস্ক্ৰাইব কৰাৰ লগে লগে যেটো বেল আইকন আহিব বেল আইকনটোত ক্লিক কৰি দিবা আমাৰ নতুন ভিডিও বিলাকৰ নটিফিকেশন সবাতো কৰি আগত পাবলৈ so guys এটো আছিল প্ৰথম ভিডিও ইয়া সেকেন্ড ভিডিও থাৰ্ড ভিডিও আৰু ফৰ্থ ভিডিও সাগে চাৰিটা ভিডিও হ'ব আমি সিৰিজ ওয়াইজ আপোনালোকলৈ ভিডিও বিলাক কোনকালে আপলোড কৰিম আপোনালোকৰ কাৰণে 2020-21 মেট্ৰিক পৰীক্ষাৰ এবিলাক বহুত ইম্পৰ্টেন্ট হ'ব বহুত ইম্পৰ্টেন্ট মানে প্ৰেক্টিস কৰিলে গুটেই যিমান বিলাক ইয়াত থাকিব যিমান বিলাক মেট্ৰিক পৰীক্ষাতে গুটেই বিলাকৰ কাৰণে ইম্পৰ্টেন্ট হয় এবিলাক প্ৰেক্টিস কৰিব লাগে আৰু এবিলাক প্ৰেক্টিসৰ কাৰণে বনোৱা হৈ আছে যদি যিজন ষ্টুডেন্টে এবিলাক চাই প্ৰেক্টিস কৰিব সেইজন ষ্টুডেন্টে যে মানে কাৰেক্ট টেন্সত যে ফুল মাৰ্ক পাব সেইটো গ্যাৰান্টি সো গাইস আজিলৈ ইমানেই নেক্সট ভিডিওত আকৌ দেখা হ'ব সো তেতিয়ালৈ আপোনালোকে পঢ়ি থাকিব ধন্যবাদ